মই প্ৰথমতে বিক্ৰমক অভিনন্দন জনাইছোঁ। চতুৰ্থবাৰৰ কাৰণে বিক্ৰমে এই কামটো কৰিছিল। 2014 চনত প্ৰথম তেওঁ আৰম্ভ কৰিছিল লোকসভা নিৰ্বাচনৰ সময়ত। তেতিয়া নৰেন্দ্ৰ মোদীৰ ঢৌ গোটেই দেশজুৰি, আৰু সেই সময়তো আচৰিত ধৰণেৰে বিক্ৰমৰ 100% মিলি গৈছিল। দ্বিতীয়বাৰ তেওঁ 19ত আকৌ কৰিছিল সেই কামটো লোকসভা নিৰ্বাচনৰ সময়ত, সেইবাৰো মিলিছিল। 21ত তেওঁ বিধানসভা নিৰ্বাচনৰ সময়ত কৰিলে তৃতীয়বাৰৰ কাৰণে। তৃতীয়বাৰো 100% মিলিছে বুলি ক'ব পাৰি। অকল তেওঁ অজাপৰ দুলু আহমেদৰ চিটটো তেওঁ মিলা নাছিল, বাকী গোটেইখিনি মিলিছিল। এইবাৰতো 100% মিলিছে। 82 দিছে তেওঁ বিজেপিক, মিলি গৈছে। কংগ্ৰেছক 19খন দিছে, মিলি গৈছে। অগপ আৰু BPFক তেওঁ 10খনকৈ আসন দিছিল, মিলি গৈছে। AIUDFক 2খন দিছিল, মিলি গৈছে। ৰাইজৰ দলক 2খন দিছে, মিলি গৈছে। আদাৰ্ছ এখন দিছিল। অৰ্থাৎ আমি যদি চাওঁ মন্দিয়া সমষ্টিত তৃণমূল কংগ্ৰেছৰ যিগৰাকী শ্বেৰমান আলী আহমেদ, সেইটোও মিলি গৈছে। আৰু +-1 অজাপক দিছিল, 1+-, অৰ্থাৎ নট কনফাৰ্ম বুলি লিখিও দিছে তেওঁ। গতিকে মই ভাবোঁ 100% মিলি যোৱাটো এইটো মানে অসমত চাগে অকল বিক্ৰমে পাৰিছে এতিয়ালৈকে এনেকুৱাকৈ। খুব তাৰ কাৰণে মই ভাবোঁ বিক্ৰম অভিনন্দনৰ পাত্ৰ। আৰু তেওঁ কৈছোঁৱেই আপোনালোকক যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এনেকুৱা প্ৰক্ৰিয়া যিবিলাকে হাতত লয় তেওঁলোকে খুব ভালকৈ এটা কভাৰেজ পায়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোক উজলি উঠে। তেওঁ গুৱাহাটীত কৰাৰ কাৰণে চাগে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেনেকৈ উজলি উঠা নাই। কিন্তু মই তথাপিও ক'ম যে অসমৰ সংবাদ মাধ্যমে বিক্ৰমক পূৰ্বতো এই প্ৰক্ৰিয়াটোত যেনেকৈ গুৰুত্ব দিছিল এইবাৰো দিব। আৰু সঁচাকৈ এইটো আমাৰ কাৰণে এটা বৰ আচৰিত। পুনৰবাৰ কৈছোঁ, মই নিজে হতচকিত। যেতিয়া মই খুলিছোঁ প্ৰথম চকুত যেতিয়া পৰিছে, মই শব্দহীন হৈ গৈছোঁ। পুনৰবাৰ মই বিক্ৰমক অভিনন্দন জনাইছোঁ। মই প্ৰথমতে বিক্ৰমক অভিনন্দন জনাইছোঁ। চতুৰ্থবাৰৰ কাৰণে বিক্ৰমে এই কামটো কৰিছিল। 2014 চনত প্ৰথম তেওঁ আৰম্ভ কৰিছিল লোকসভা নিৰ্বাচনৰ সময়ত। তেতিয়া নৰেন্দ্ৰ মোদীৰ ঢৌ গোটেই দেশজুৰি, আৰু সেই সময়তো আচৰিত ধৰণেৰে বিক্ৰমৰ 100% মিলি গৈছিল। দ্বিতীয়বাৰ তেওঁ 19ত আকৌ কৰিছিল সেই কামটো লোকসভা নিৰ্বাচনৰ সময়ত, সেইবাৰো মিলিছিল। 21ত তেওঁ বিধানসভা নিৰ্বাচনৰ সময়ত কৰিলে তৃতীয়বাৰৰ কাৰণে। তৃতীয়বাৰো 100% মিলিছে বুলি ক'ব পাৰি। অকল তেওঁ অজাপৰ দুলু আহমেদৰ চিটটো তেওঁ মিলা নাছিল, বাকী গোটেইখিনি মিলিছিল। এইবাৰতো 100% মিলিছে। 82 দিছে তেওঁ বিজেপিক, মিলি গৈছে। কংগ্ৰেছক 19খন দিছে, মিলি গৈছে। অগপ আৰু BPFক তেওঁ 10খনকৈ আসন দিছিল, মিলি গৈছে। AIUDFক 2খন দিছিল, মিলি গৈছে। ৰাইজৰ দলক 2খন দিছে, মিলি গৈছে। আদাৰ্ছ এখন দিছিল। অৰ্থাৎ আমি যদি চাওঁ মন্দিয়া সমষ্টিত তৃণমূল কংগ্ৰেছৰ যিগৰাকী শ্বেৰমান আলী আহমেদ, সেইটোও মিলি গৈছে। আৰু +-1 অজাপক দিছিল, 1+-, অৰ্থাৎ নট কনফাৰ্ম বুলি লিখিও দিছে তেওঁ। গতিকে মই ভাবোঁ 100% মিলি যোৱাটো এইটো মানে অসমত চাগে অকল বিক্ৰমে পাৰিছে এতিয়ালৈকে এনেকুৱাকৈ। খুব তাৰ কাৰণে মই ভাবোঁ বিক্ৰম অভিনন্দনৰ পাত্ৰ। আৰু তেওঁ কৈছোঁৱেই আপোনালোকক যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এনেকুৱা প্ৰক্ৰিয়া যিবিলাকে হাতত লয় তেওঁলোকে খুব ভালকৈ এটা কভাৰেজ পায়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোক উজলি উঠে। তেওঁ গুৱাহাটীত কৰাৰ কাৰণে চাগে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেনেকৈ উজলি উঠা নাই। কিন্তু মই তথাপিও ক'ম যে অসমৰ সংবাদ মাধ্যমে বিক্ৰমক পূৰ্বতো এই প্ৰক্ৰিয়াটোত যেনেকৈ গুৰুত্ব দিছিল এইবাৰো দিব। আৰু সঁচাকৈ এইটো আমাৰ কাৰণে এটা বৰ আচৰিত। পুনৰবাৰ কৈছোঁ, মই নিজে হতচকিত। যেতিয়া মই খুলিছোঁ প্ৰথম চকুত যেতিয়া পৰিছে, মই শব্দহীন হৈ গৈছোঁ। পুনৰবাৰ মই বিক্ৰমক অভিনন্দন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।